আজি তোৰ জীৱনৰ লাষ্ট দিন মোক বিয়া কৰাৰ কাৰণে তই অকালতে মৃত্যুক খাবতি ল'বলগীয়া হৈছে যদি মোক বিয়া নকৰালি হয় হয়তো তোৰ আজি এনেকুৱা অৱস্থা নহ'ল হয় তই মোক বিয়া কৰাই মোৰ সকলো আশা সকলো সপোন ভাঙি চিঙি চুৰমাৰ কৰি দিলি গতিকে তোক মই আজি গাখীৰৰ লগত বিষ মিলাই খুৱাই মাৰি পেলাম পূজা এইবোৰ কি কথা কৈছে এটা মানে ভাইটিক বিষ মিলাই খুৱাব কৈছে হে ভগৱান নাই নাই মই ভাইটিক এইখিনি গাখীৰ খাব দিব নোৱাৰো পূজা মই আহিছো 1 মিনিট ৰ'বাচোন মোৰ দেৰি হৈছে এই 1 মিনিটটোৱে তোৰ কাৰণে মহাকাল হ'ব বিক্ৰম ওলালাই নে এই গাখীৰ গিলাচ খাই লোৱা বা আজি মোলৈ ইমান মৰম উপজিছেনে তোমাক বিয়া পতা মোৰ আজি 5 মাহ হ'ল এই 5 মাহত মই অফিচলৈ যাবৰ সময়ত তুমি মোক পানী এগিলাচো যোগান নিদিয়া আজি তোমাৰ হঠাতে গাখীৰ খাব দিব মন গ'ল কাৰণটো কি মোলৈ হঠাতে ইমান মৰম উপজিছেনে এয়াই মই বেয়া পাওঁ মৰম কৰিলেও তুমি মোক বেয়া পোৱা মৰম নকৰিলেও বেয়া পোৱা ঠিকে আছে মই দিলে নোখোৱা যেতিয়া নালাগে খাবলৈ পেলাই দিওঁগৈ সেই আকৰিজনী কিয় পেলাই দিব লাগে দিয়া দিয়া খাম তুমি ইমান মৰমত আনিছা মই নেখাম নে দিয়া তুমি যে ধেমালি কৰিলেও বুজি নোপোৱা দেই ভাইটি ৰ'বা গাখীৰখিনি নাখাবা কি হ'ল বৌ পূজা তুমিতো জানাই আজি বহু দিনৰ পৰা মোৰ গাটো বৰ বেছি ভাল নহয় দাদা ঘৰত নথকাৰ কাৰণে একো এটা ভাল বস্তু খাবলৈ পোৱা নাই তোমাৰ মানুহজনটো ভালেই সি ভালকৈ কাম বন কৰি ঘূৰি ফুৰিছে মই যে একো কামেই কৰিবলৈ পৰা নাই ভালকৈ গাখীৰ গিলাচ গতিকে ময়ে খাওঁ বুলি ভাবিছোঁ ভাইটি তুমি গাখীৰ গিলাচ খাব নালাগে মোকেই দিয়াচোন মোৰ গাটো এইকেইদিন বহুত দুৰ্বল হৈ আছে গাখীৰ গিলাচ খাই দিলে কিজানি গাটো ভালেই পাওঁ লোৱা বৌ গাখীৰ গিলাচ তুমিয়ে খোৱা বৌ এইটো আপুনি কি কাম কৰিছে কওক মোৰ মানুহজন এতিয়া দিনটোলৈ ওলাই যাব তেওঁ গাখীৰ গিলাচ খাই যাওক আপুনিতো পিছতো খাব পাৰিব নাই নাই এইগিলাচ গাখীৰ ময়ে খাওঁ সি আবেলি আহি খাবহি ভাইটি দিয়া গাখীৰ গিলাচ দিয়া বৌ এনেকুৱা কামবোৰ মোৰ একেবাৰে ভাল নালাগে মানিছোঁ ঘৰখনত দাদাৰ ইনকাম বেছি ঘৰখনৰ বেছিভাগ বজাৰখনত দাদাই কৰে ঘৰখনৰ বহুত দায়িত্ব ওলায় সেইবুলি আপুনি আমাৰ পৰা সকলোবোৰ বস্তু কাঢ়ি লৈ যাব নেকি মোৰ মানুহজনক মই ইমান মৰমত গাখীৰ গিলাচ আনি দিছিলোঁ সেই গিলাচো কাঢ়ি ল'লে পূজা তুমি তেনেকৈ ভাবিছা কিয় মই তোমাৰ বৌ মানে তোমাৰ ডাঙৰ বা মই তোমালোকৰ পৰা কিয় সকলোবোৰ কাঢ়ি ল'ম গাটো বেয়া লাগি থকাৰ কাৰণেহে গাখীৰ গিলাচ লৈছোঁ পিছত আকৌ গাখীৰ আনিলে ভাইটিক মই নিজেই দিম পূজা একো নহয় দিয়া গাখীৰ গিলাচে তাতে বৌৰ গাটোও ভাল নহয় বৈ নিজেই খাওঁ বুলি কৈছে বৈ কৈছে পিছত আনিলে মোক দিব বুলি হ'ব দিয়া মই এতিয়া আহিছোঁ মোৰ দেৰি হৈছে ভালকৈ যাবা বৌ আপুনি কিন্তু এই কামটো ভাল নকৰিলে মই একদম ভাল পোৱা নাই পূজা মই যিটো কৰিলোঁ এয়া ভাল কৰিছোঁ তুমি যিটো কৰিছা সেইটোহে বেয়া কৰিবলৈ ওলাইছিলা কি মই বেয়া কৰিছোঁ আপুনি মোক কি বেয়া কৰা দেখিলে ৰ'ব এতিয়া মই মাক কৈ আছোঁ মা মা ক'ত আছে আপুনি সোনকালে এফালে আহক গৈছোঁ বোৱাৰী কি হ'ল বোৱাৰী কিয় মাতিছিলা মা মানিছোঁ দাদাই ঘৰখনৰ কাৰণে বহুত কষ্ট কৰে আৰু টকাও বেছি ইনকাম কৰে সেইবুলি ঘৰখনত বৈ যি কয় তাকেই শুনিব লাগিব নেকি বোৱাৰী কি হৈছে তোমাৰ কথাটো ভালদৰে খুলি কোৱা কি হোৱা নাই সেইটো সোধক প্ৰথমে আৰে তুমি এনেকৈ চিঞৰ বাখৰ কৰি হুলস্থুল কৰি থাকিলে মই কথাবোৰ কেনেকৈ বুজি পাম কি হৈছে কথাটোতো কোৱা আপোনাৰ সৰু ল'ৰাৰ কাৰণে মই এগিলাচ গাখীৰ গৰম কৰি আনি দিছিলোঁ মানুহজনে ৰাতিপুৱা খাই যোৱা ভাতকেইটাই থাকে দিনটো কি খায় কি নাখায় ঠিক নাই তাকো আপোনাৰ ডাঙৰ বোৱাৰী সহ্য নহ'ল গাখীৰ গিলাচ তেওঁৰ হাতৰ পৰা কাঢ়ি ল'লে গাখীৰ গিলাচ হেনো বৈ খাব তেওঁ বোলে দুৰ্বল হৈছে মোৰ মানুহজনে দিনটো বাহিৰত কষ্ট কৰি ফুৰে মানুহজনক গাখীৰখিনি খাব নিদিলে কাঢ়ি ল'লে মোৰ মানুহজন এনেকৈ নাখাই নাখাই দুৰ্বল হৈ পৰিব ডাঙৰ বোৱাৰী এয়া তুমি কি কৰিলা তুমি তাৰ হাতৰ পৰা গাখীৰ গিলাচ কিয় কাঢ়ি ল'লা তুমি সেই গিলাচ গাখীৰ তাৰ হাতৰ পৰা কাঢ়ি নাখালে নহয়নে অঁ নহয় মোৰ মানুহজনে ঘৰখনৰ কাৰণে ইমান কষ্ট কৰে মোৰ মানুহজনৰ কাৰণে কোনোবাই এবাৰ ভাবিছেনে এয়া যে গাখীৰ কিনিছে কাৰ পইচাই কিনিছে মোৰ মানুহজনৰ পইচাই গতিকে মই খাম এগিলাচ গাখীৰ মই কাকো খাবলৈ নিদিওঁ হ'ব হ'ব এগিলাচ গাখীৰ কাৰণে ইমান কথা শুনাব নালাগে আপুনিয়ে খাওক গৈ যাওক অঁ খাম বোৱাৰী তুমি খং কৰি নাথাকিবা বিক্ৰম আবেলি আহিলে তাক আকৌ গাখীৰ গিলাচ আনি দিবা যোৱা এতিয়া ৰুমলৈ যোৱা বিক্ৰমক আজি মাৰিব নোৱাৰিলোঁ আৰু বৌ গাখীৰ গিলাচ আপুনি খাব নহয় খাওক আপুনিয়ে আগে খাওক প্ৰথমে আপুনি মৰক এনেও ৰাস্তাৰ কাঁইটবোৰ এডাল এডালকৈ চাফা কৰিব লাগিব গতিকে প্ৰথম আপুনিয়ে চাফা হৈ যাওক তাৰপিছত বিক্ৰমক চাফা কৰিম আজি ঘৰখনলৈ কম বেয়া দিন এটা আহিল হয়নে ভগৱানে বচালে আৰু পূজাই ইমান এটা ডাঙৰ কাম কৰিবলৈ সাহ কৰিছেনে নিজৰ স্বামীক ঔষধ খুৱাই মাৰিব বিচাৰিছে এইবোৰ কেনেকুৱা ধৰণৰ মনোবৃত্তিৰ মানুহ মই তাইৰ ওপৰত অকণমান নজৰ ৰাখিব লাগিব নহ'লে ঘৰখনলৈ ডাঙৰ বিপদ আহিব মা আপুনি আকৌ গাখীৰ আনিলেগৈ অঁ আনিছোঁ ডাঙৰ বাবা পইচা বা তোমাৰ পইচাৰে অনা নাই এয়া মোৰ নিজৰ পইচাৰে আনিছোঁ মোৰ সৰু বাবাটোৱে গাখীৰ গিলাচ খাব নাপালে তুমি কাঢ়ি ল'লা সেইকাৰণে আনিছোঁ বাৰু ঠিকে আছে আমাৰ টকাৰে অনা নাই ভালেই হৈছে দিয়ক গাখীৰখিনি যাৰ টকাৰে নানক মোৰ হাতত দিয়ক মই গৰম কৰি ভাইটিক দিম কিয় ৰাতিপুৱাই দেখোন এগিলাচ খাই লৈছা সেইখিনি হেঁপাহ নপলাল
এতিয়া আকৌ এইখিনিতো চকু দিছা, এইখিনিও তোমাৰ হাতত দিব লাগে। তাৰমানে মা ৰাতিপুৱা গাখীৰখিনি মই খাব নাপালোঁ নহয়, হাতৰ পৰাই পৰি থাকিল। অ' মই জানিছোঁৱেই তেনেকুৱাই কিবা এটা হৈছে, সেইকাৰণে এতিয়া এইখিনি গাখীৰটো চকু পৰিছে। নাই নাই দেই, মই এইখিনি গাখীৰ তোমাৰ হাতত দিব নোৱাৰোঁ। মই এইখিনি গাখীৰ সৰু বোৱাৰীৰ হাততহে দিম, তাই গৰম কৰি মই সৰু ল'ৰাটোক দিব। মা শুনকচোন। হে ভগৱান, গাখীৰখিনি যদি পূজাৰ হাতত দিয়ে, তাই আকৌ গাখীৰখিনিত বিষ মিলাব। নাই নাই, মই এনেকৈ থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব। পূজা, পানী এগিলাচ আনাচোন। বিক্ৰম আহিলা, লোৱা এগিলাচ গাখীৰ খাই লোৱা। আকৌ গাখীৰ? মই তোমাক পানীহে খুজিছিলোঁ। ৰাতিপুৱা বৌয়ে খাবলৈ নিদিলে, মায়ে গৈ আকৌ গাখীৰ কিনি আনিছে। মই তোমাৰ কাৰণে গৰম কৰি ৰৈ আছোঁ। মোৰ মানুহজনে বাহিৰত ইমান কষ্ট কৰি আহে, সেইকাৰণে গাখীৰ লৈ মই ৰৈ আছোঁ। আগতকৈ তুমি মোক বহুত ভাল পোৱা হৈছা ন? দিয়া, মৰমত আনিছা যেতিয়া গাখীৰ গিলাচকে খাই লওঁ। ভাইটি বৌ, গাখীৰ গিলাচ দিয়া। বৌ, এয়া আপুনি কি কৰিছে? ৰাতিপুৱা এগিলাচ গাখীৰ কাঢ়ি লোৱা নাছিল, এতিয়া আকৌ এগিলাচ লৈছে যে? ৰাতিপুৱা এগিলাচ খাই হেঁপাহ নপলাও নেকি? দিয়ক গাখীৰ গিলাচ মোৰ মানুহজনক দিয়ক। নিদিওঁ, গাখীৰ গিলাচ মই খাম। ৰাতিপুৱা লোৱা গাখীৰ গিলাচ মোৰ হাতৰ পৰা পৰি থাকিল, খাব নাপালোঁ। গতিকে এতিয়া এইগিলাচ গাখীৰো মই খাম। বৌ, তুমি এইবোৰ কি কৰিছা? তাৰমানে ৰাতিপুৱা গাখীৰ গিলাচো মোক খাব নিদিলা, আকৌ এতিয়াও কাঢ়ি ল'লাহি যে? পূজাই মোক এনেকৈ গাখীৰ গিলাচ মৰমত দিয়াৰ কাৰণে তোমাৰ কি হিংসা লাগিছে নেকি? তোমাৰ যি মন যায় তাকে ভাবি থাকা, মোৰ একো আহে কি নাযায়। অ' আৰু এটা কথা, তোমাৰ যদি এইখন ঘৰত কিবা খাবলৈ মন যায়, তেনেহ'লে মই দিম, মোৰ হাতেদি খাব লাগিব। মই যি দিওঁ তাকেই খাব লাগিব। কিয় বোৱাৰী, অকল তোমাৰ হাতেৰে কিয় খাব? আমিবোৰ কি মৰি গ'লো নেকি? দেখিছানে মা, বৌ এইবোৰ কি আৰম্ভ কৰিছে? এনেকৈ হ'লেতো ঘৰখন ভাগি যাব। ঘৰখন ভাগোতে বেছি সময় নালাগে। তই ঠিকেই কৈছ, ডাঙৰ বোৱাৰীয়ে এইখন ঘৰলৈ ভেদভাৱ আনিছে। মা, আপোনালোকে মোক ভুল বুজিছে। কি ভুল বুজিব বৌ? আপুনি যি কৰিছে সেইটোহে কৈছে। দিনক দিনে আপোনাৰ অত্যাচাৰবোৰ বাঢ়ি গৈছে। ইয়াত ভুল বুজাৰ কোনো কথাই নাহে, যি কৈছে সঁচাই কৈছে। পূজাই মোক আগতে যি কৈছিল সঁচা কথাই কৈছিল। বৌয়ে মনে মনে পূজাক অত্যাচাৰ কৰে। মইহে কথাবোৰ বুজি পোৱা নাছিলোঁ। পূজাই মোক মিছা কথা কোৱা বুলি ভাবিছোঁ দাদা বাহিৰত থাকে, গতিকে পূজাই সেই সুবিধা লৈ বৌৰ বদনাম কৰিছে। বৌৰ যদি সঁচাই মনোভাৱবোৰ এনেকুৱা, তেনেহ'লে ঠিকে আছে, আমি আৰু একেলগে নাথাকোঁ, আমি বেলেগ হৈ খাম। তই ঠিকেই কৈছ, আমি বেলেগে থাকিম। নাই নাই ভাইটি, মই তোমালোকে বেলেগে থকাটো কেতিয়াও বিচৰা নাই। তুমি সেইটোৱে বিচাৰিছা। নাই নাই মা, মই কেতিয়াও তেনেকুৱা হোৱাটো বিচৰা নাই। মই ঘৰখন শান্তি হোৱাটো বিচাৰিছোঁ। বোৱাৰী, তুমি এনেকুৱা কৰি কি শান্তি বিচাৰিছা? তুমি এনেকুৱা কৰি ঘৰখনত জুই জ্বলাব বিচাৰিছা। বুজিছোঁ, মই কোৱা কথাবোৰৰ কাৰণে আপোনালোকে মনত আঘাত পাইছে, অশান্তি পাইছে। মই সঁচাকৈ ঘৰখনত শান্তি হোৱাটো বিচাৰিছিলোঁ, কিন্তু আপোনালোকে মোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই। কথাবোৰ যিহেতুকে ইমান দূৰ আগবাঢ়িছে, গতিকে মই আৰু মনে মনে নাথাকোঁ, সঁচা কথাবোৰ কৈ দিয়াই ভাল। মা, এইগিলাচ গাখীৰ ভাইটিয়ে খোৱাৰ আগত এইগিলাচ গাখীৰ পূজাই খাব লাগিব। পূজা, লোৱা এইগিলাচ গাখীৰ খাই দিয়া। বৌ, মই কিয় খাম আকৌ? এইগিলাচ গাখীৰ মই বিক্ৰমৰ কাৰণে গৰম কৰি আনিছোঁ, বিক্ৰমে খাব। বিক্ৰম, তুমি কি চাই আছা? গাখীৰ গিলাচ লোৱা আকৌ, খাই পেলোৱা। নহ'ব, গাখীৰ গিলাচ প্ৰথমে তুমি খাব লাগিব, তাৰ পিছত সি খাব, তাক মই আনি দিম। তুমি এইবোৰ কি কৰিছা বৌ? মই একো বুজি পোৱা নাই। বুজি পোৱা নাই ন? তোমাৰ মৰমৰ পত্নীক কোৱা এই গাখীৰ গিলাচ খাই দিবলৈ, তাৰ পিছত সকলো বুজি পাবা। পূজা, বৌয়ে যিহেতুকে ইমানকৈ কৈছে তোমাক খাবলৈ, গতিকে তুমি গাখীৰ গিলাচ খাই পেলোৱা। নাই নাই, মই নাখাওঁ, মই গাখীৰ খাব নোৱাৰোঁ। গাখীৰ খালে মোৰ গেষ্ট্ৰিক হয়। বোৱাৰী, তুমি মিছা কথা কৈছা কিয়? ৰাতিপুৱাতো মই গাখীৰখিনি অনাৰ পিছত গৰম কৰি তুমি এগিলাচ খাইছিলা। পূজা, সকলোৱে ইমান জোৰ কৰিছে যেতিয়া তুমি গাখীৰ গিলাচ খাই দিয়া। নাই নাই, মই নাখাওঁ। খাবলৈ কৈছোঁ, খোৱা। ভাইটি, তুমি যিমানে তাইক জোৰ কৰিলেও তাই গাখীৰ গিলাচ কেতিয়াও নাখায়। তুমি এইবোৰ কি কথা কৈছা বৌ? তাই আকৌ কিয় নাখাব? কাৰণ এই গাখীৰ গিলাচত বিষ মিলোৱা হৈ আছে। পূজা, বৌয়ে কোৱা কথাবোৰ কি সঁচা? মনে মনে আছা কিয়? বোৱাৰী, তুমি সঁচাই গাখীৰত বিষ মিলাইছা? সেইকাৰণে মই এই গাখীৰ গিলাচ ভাইটিক খাবলৈ মানা কৰিছোঁ। তাইক বিষ মিলাই থকা মই নিজেই দেখিছোঁ। বৌ, চাওঁ, গাখীৰ গিলাচ দিয়া। গাখীৰ গিলাচ তাইয়ে খাব লাগিব। ঐ, মুখ মেল। নাই নাই, মই এগিলাচ গাখীৰ নাখাওঁ। গাখীৰত সঁচাকৈ বিষ মিলাইছিলোঁ। তই গাখীৰত কিয় বিষ মিলাইছিলি? ক, তই সঁচা কথা ক, তই গাখীৰত কিয় বিষ মিলাইছিলি? মনে মনে আছ কিয়? কবিনে? কম, মই সকলো সঁচা কথা কম। মোৰ দেউতাই মোক তোমালৈ জোৰ কৰি বিয়া দিছে। মই এই বিয়াত বহিব বিচৰা নাছিলোঁ। মই অন্য এজন ল'ৰাক ভাল পাওঁ, সেইকাৰণে মই তোমাক মাৰি পেলাব বিচাৰিছিলোঁ। তোমাক মাৰি পেলোৱাৰ পিছত মই মোৰ প্ৰেমিকৰ লগত বিয়া হ'ব পাৰিম। মই মোৰ ভাল পোৱা মানুহজনৰ ওচৰলৈ ঘূৰি যাব বিচাৰোঁ। শুনিলে মা তাইৰ কথা? আপুনি কি এতিয়া মোকেই ভুল বুজিব নেকি? নাই নাই বোৱাৰী, তোমাক এতিয়া ভুল বুজাৰ কোনো প্ৰশ্নই নুঠে। আচলতে তোমাৰ গাত ভুল নাই, ভুল মোৰ গাত। ভুলটো তোমাৰ এতিয়া হোৱা নাই মা, ভুলটো তোমাৰ বহুত আগতেই হৈ গ'ল। এইক যেতিয়া তুমি চাবলৈ গৈছিলা, তেতিয়াই তাইক সকলোবোৰ কথা ভালদৰে সুধিব লাগিছিল। এনেকৈ নুসুধা নোপোচাকৈ এজনী ছোৱালীক বিয়া পাতি অনা ফল দেখিছা? আৰু তুমি
তুমি মোক ভাল পাব নোৱাৰা, নেলাগে ভাল পাবলৈ। সেই কথাটো তুমি মোক চিধা কৈ দিব লাগিছিল, কিন্তু তুমি মোক তাকেই নকৈ মাৰি পেলাব বিচাৰিছিলা। কিয় মাৰিব খুজিছিলা? কাৰণ মই তোমাৰ কাৰণে মই মোৰ ভাল পোৱা ল'ৰাটোৰ লগত বিয়া হ'ব নোৱাৰিলোঁ। তুমি মোৰ ৰাস্তাৰ এডাল ডাঙৰ কাঁইট। তোমাক যদি মই মোৰ ৰাস্তাৰ পৰা আঁতৰ কৰি পঠিয়াব পাৰোঁ, তেনেহ'লে বাকীবোৰ কাঁইট নিজে নিজে আঁতৰ হৈ যাব। তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ, আৰু আজি তুমি মোকেই মাৰিব খুজিছিলা। তুমি তোমাৰ ঘৰৰ মানুহক ফোন কৰি মাতা। মই তোমাক আজিৰ পৰা মুক্ত কৰি দিম। তুমি মোৰ লগত থাকিব নালাগে, তুমি তোমাৰ ৰাস্তাত যোৱা। হ'ব। বৌ, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক অজানিতে বহুত কথা ক'লোঁ, তোমাৰ ওপৰত সন্দেহ কৰিছিলোঁ। তুমি মোক ক্ষমা খুজিব নালাগে ভাইটি, ইয়াত ক্ষমা খোজা কোনো কথাই নাই। আচলতে মোৰ চকুৰ আগত ইমান এটা ডাঙৰ ঘটনা ঘটিবলৈ ওলাইছিল, সেইকাৰণে মই এইখিনি কৰিবলগীয়া হ'ল। মোৰ চকুৰ আগত মোৰ পৰিয়ালটোৰ কিবা এটা হোৱাটো মই একেবাৰে নিবিচাৰোঁ। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তোমালোকে যে মোক বিশ্বাস কৰিলা, কথাটো যে প্ৰমাণ কৰি চাবলৈ এটা সুবিধা দিলা, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আচলতে এজনী ছোৱালী বা এটা ল'ৰাৰ বিষয়ে ভালকৈ নজনা নুশুনাকৈ এনেকৈ বিয়া কৰালে হয়তো মৃত্যুৰ মুখতো পৰিবলগীয়া হ'ব পাৰে। এনেকুৱা ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগত বহুবাৰ ভাবি চিন্তি চাব লাগে। ভালদৰে ল'ৰাটোৱেই হওক বা ছোৱালীজনী ঘৰখনেই হওক চাব লাগে, নহ'লে বিপদ হোৱাটো নিশ্চিত। মা, তুমি তাইৰ মাক বাপেকৰ লগত কথা পাতা আৰু সোনকালে আহিবলৈ দিয়া। আমাৰ এই সম্বন্ধটো ইমানতেই শেষ কৰিব লাগে, নহ'লে আগলৈ আৰু কি বিপদ হ'ব পাৰে ঠিক নাই।